আৰু গোলাঘাটত আহি এনেদৰে এটা গীতৰ উন্মোচনী অনুষ্ঠান কৰিবলৈ সুযোগ দিয়াৰ বাবে গোলাঘাট প্ৰেছ ক্লাবৰ বিষয়ববীয়াক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আজি যিসকলক মই বিষয়ত ডিগ্ৰী লাভ কৰিছে। বিজ্ঞান বৰদলৈকো এখনি ফুলাম গামোচা, দীপক শইকীয়াকো এখনি ফুলাম গামোচা। প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি জনাইছোঁ আৰু মিণ্টু গগৈ এখনি ফুলাম মাজত উপস্থিত আছে। তেখেতকো মই বিচাৰে সম্বৰ্ধনা জনাবৰ বাবে সংগ্ৰামী সেনাৰ আমাৰ মাজত উপস্থিত আছে। মানৱ গগৈকো সন্মুখলৈ আহিবলৈ অনুৰোধ জনাইছোঁ। আসন খুব কম, গতিকে আছেনে? মানৱ গগৈকো আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ আৰু এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ৰঞ্জন গগৈ সখী। আৰু সাধনা আৰু ধৈৰ্যৰ মাজেদি তেওঁ যাতে এই ভগৱান প্ৰদত্ত সৰস্বতীৰ আশীৰ্বাদ যাতে তেওঁৰ কণ্ঠত সদায়ে বিদ্যমান হৈ থাকে আৰু তেওঁ উজ্জ্বল ভৱিষ্যত কামনা কৰি লগতে তেওঁৰ মাতৃ পিতৃ দুয়োৰে যিখিনি কষ্ট স্বীকাৰ কৰিছে তেওঁলোকৰ এই কষ্টৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ। Just echoes this পিতৃ-মাতৃ হিচাপে সকলোৱে জানে শিশুৰ সদায় ল'ৰা ছোৱালী জানিলেও জনাতকৈ গতিকে আপোনালোকে ইমান সময় আজি হয়তো আমাৰ তেওঁলোকে কিছুমান অসুবিধাৰ বাবেও সময় মনত আলোড়নৰ সৃষ্টি কৰে। যি শব্দই মানুহৰ মন মগজু শীতল কৰি তোলে, যি বাক্যই মানুহৰ চিন্তা চেতনা জাগ্ৰত কৰি মানুহৰ এক প্ৰাপ্তি, মানুহৰ এক সুমধুৰ প্ৰশান্তি দিয়ে, এই হৈছে সংগীত। আমি সৰু বুলি কৈছোঁ, কিন্তু সন্মানত বা হেৰিত বহুত ডাঙৰ হ'ল। কাৰণ বিহু মঞ্চত ইমান ভালকৈ মানে পৰিৱেশন কৰাৰ পাছত পুৰস্কাৰ বুটলিবলৈ সক্ষম হোৱা, বিভিন্ন মানে অনুষ্ঠানত অংশগ্ৰহণ কৰি পৰা গুৱাহাটী পৰ্যন্ত অংশগ্ৰহণ কৰিছে। তাৰোপৰি ইয়াৰ আগতে 7টামান গানৰ 8টামান কৰি আমাকো এই অনুষ্ঠানটোত অংশীদাৰ হোৱাৰ বাবে আমাক সুযোগ প্ৰদান কৰিলে, তাৰ বাবে অৰুণ গগৈ ডাঙৰীয়া, মাতৃ ৰঞ্জন গগৈ ডাঙৰীয়া শুভেচ্ছা জনাইছোঁ। আৰু আইদিনক আমি শুভেচ্ছা জনাইছোঁ। আমাৰ জ্যেষ্ঠসকলে আশীৰ্বাদ আমি আমাৰ ফালৰ পৰা জনাইছোঁ যাতে আগবাঢ়ি যায়। বিশেষ বক্তব্য দীঘলীয়া নকৰোঁ, আমাৰ কামো আছে। এগৰাকী অফুৰন্ত প্ৰতিভাশীল আচলতে কণ্ঠশিল্পী, খুব কম বয়সতে এই সংগীতৰ ক্ষেত্ৰখনত খোজ দি আইলিন গগৈয়ে পিছলৈ আৰু উভতি চাবলগীয়া হোৱা নাই। আমি দেখিছোঁ যে বহুকেইটা গীত ইতিমধ্যে তেওঁৰ কণ্ঠত নিগৰাই আইলিনে সংগীত প্ৰেমীৰ ইতিমধ্যে সমাদৰ লাভ কৰিছে আৰু গুৱাহাটীকে ধৰি অসমৰ বিভিন্ন মঞ্চত গীত পৰিৱেশন কৰি আইলিন জনপ্ৰিয়তা দিনে দিনে বৃদ্ধি পাইছে আইলিনৰ। আৰু আজি গোলাঘাট প্ৰেছ ক্লাবত আইলিনৰ এটি গীত আজি শুভ উন্মোচিত হৈ যায়। বিভিন্নজন ব্যক্তি, বিশিষ্ট লোক সকলোৱে ইয়াত অংশীদাৰ হৈ আইলিনক আশীৰ্বাদ দিয়ে। গতিকে আমি আশা কৰিছোঁ যাতে আইলিনে আগন্তুক সময়ছোৱাত অসমৰ সংগীত ক্ষেত্ৰতে নহয়, ভাৰতবৰ্ষৰ সংগীত ক্ষেত্ৰখনত ৰাজ্যিক ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত যাতে আইলিন উজ্বলি উঠে, আমি সেই আশা কৰিছোঁ। আৰু আমি নিশ্চিত যে যিটো গতিত আইলিনে সংগীত ক্ষেত্ৰখনত আগবাঢ়ি গৈছে, এদিন আইলিন সমগ্ৰ ভাৰতবৰ্ষতে নিশ্চিতভাৱে উজ্বলি উঠিব। আৰু মই ইয়াৰ আগতো বহুকেইটা গান উলিয়াইছোঁ আৰু তেনেকৈ মানে ইমান সৰু হৈ আছিলোঁ, ইমান ভালকৈ গোৱাও নাছিলোঁ, এনেই মানে উলিয়াইছিলোঁ, এই জগতখন চাইছিলোঁ।
আৰু এতিয়া যেতিয়া ডাঙৰ হৈছোঁ এতিয়া ভালকৈ গাইছোঁ আৰু ভালকৈ ভিডিঅ' চিডিঅ' কৰি মেলি আকৌ দিছোঁ। কেতিয়া বাৰু তোমাৰ এই সংগীত যাত্ৰা এবং কেতিয়া মই এনেই বহুত সৰুৰ পৰা গান গাইছোঁ, 3-4 বছৰৰ পৰা গান গাইছোঁ, কিন্তু মই ক্লাছ 9 নে 10ৰ পৰা মই এনেকৈ গান এৰিবলৈ লৈছোঁ, যিটো মই নাজানিছিলোঁ এনেকৈ ষ্টুডিঅ'ত গাওঁ আৰু এতিয়া কিনো চলি আছে ট্ৰেণ্ডিঙত কি আছে এনেকৈ এইবোৰ গম নাপাইছিলোঁ। এতিয়া যিহেতু মানে লাহে লাহে ডাঙৰ হ'লোঁ এতিয়া গম পাইছোঁ যে ট্ৰেণ্ডিঙত এইবোৰ চলি আছে, ট্ৰেণ্ডিঙৰ মতে গানবোৰ দিব লাগে, তেতিয়া গম পাইছোঁ মানে। কি গীত তোমালোকে তুমি এতিয়ালৈকে আছে? মই আচলতে প্ৰথম ৰূপম তালুকদাৰৰ গান এটি গাইছিলোঁ, তাৰপিছত তেনেকৈ আহি আছে আৰু গাই আছোঁ। কি গীত তোমাৰ শাস্ত্ৰীয় সংগীত এনেকুৱা তোমাৰ? তেনেকৈ মডাৰ্ণ ছঙে গাই আছোঁ, আধুনিক গীতে গাই আছোঁ। সংগীত শিকি আছোঁ মই দ্বাদশ শ্ৰেণীত আছোঁ। তোমাৰ এই সংগীত যাত্ৰাটোৰ ক্ষেত্ৰত তুমি কোনে অনুপ্ৰেৰণা তোমাক যোগাইছে? প্ৰথমটোতো মোক গান গাবলৈতো দেউতাই শিকাইছিলে। দেউতাই সৰুৰ পৰাই যেতিয়া একদম অকণমানি আছিলোঁ তেতিয়াৰ পৰাই দেউতাই গান শিকায়, প্ৰথম দেউতাই মোক গান শিকাইছিলে, তাৰপিছত আৰু মিউজিক স্কুল গ'লোঁ, তাৰপিছত চব আৰু গান গালোঁ, নাচিলোঁ, অভিনয় কৰিলোঁ, তেনেকৈ হ'ল। তুমি হয়। এতিয়া বিহু তুমি কৰি আছানে? এইবাৰ বিহু মই হ'ল মোৰ বিহু কৰিছিলোঁ, মই সান্নিধ্য ভূঞা দাদাৰ লগত কৰিছিলোঁ প্ৰগ্ৰেম। ক'ত কৰিছোঁ? গুৱাহাটী, গোৱালপাৰা, গুৱাহাটী ছাইডে বেছিকৈ আছিলে প্ৰগ্ৰেমকেইটা, গুৱাহাটী ছাইডে আছিলে।